আজি দুঃখজনক যে আমি সংবাদসেৱী হৈ আমি ৰাজপথত নামিব লগা হৈছে, প্ৰতিবাদ কৰিব লগা হৈছে যে আমাৰ এগৰাকী সতীৰ্থ সাংবাদিকক ইতিমধ্যে গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইটোৰ পিছত সিটো গোচৰ জাপি দি তেওঁক যাতে জেলৰ পৰা ওলাব নোৱাৰে সেই ব্যৱস্থা কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া হ'ল যে এই ঘটনাক আমি গৰিহণা জনাইছোঁ, এই ঘটনাক আমি নিন্দা কৰিছোঁ আৰু আমি অতি শীঘ্ৰে আমাৰ সতীৰ্থ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিবলৈ দাবী জনাইছোঁ আৰু চৰকাৰী পক্ষই সাংবাদিকসকলৰ মাজত যি বিভাজন অনাৰ চেষ্টা কৰিছে তাৰ পৰাও বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। কাৰণ তেওঁলোকে কোন স্বীকৃত সাংবাদিক, কোন অস্বীকৃত সাংবাদিক, এই ধৰণৰ কিছুমান নীতি তেওঁলোকে অৱলম্বন কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু এই কথাও সঁচা যে সাংবাদিক বা সাংবাদিকতা কৰিবলৈ চৰকাৰৰ স্বীকৃতিৰ কোনো প্ৰয়োজন নাই। ৰাইজে স্বীকৃতি যিয়ে দিয়ে তেওঁ সাংবাদিক। গতিকে এই ধৰণৰ বিভাজনমুখী চিন্তা চৰ্চা এৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু আমাৰ যি মূল দাবী অৰ্থাৎ আমাৰ সতীৰ্থ সাংবাদিকক মুকলি কৰি দিবলৈ আমি আহ্বান জনাইছোঁ আৰু ভৱিষ্যতে যাতে কোনো সাংবাদিকক বিনা কাৰণত হেৰাছমেণ্ট বা হাৰাশাস্তি নকৰে সেই দাবীও আমি কৰিছোঁ। আৰু তেনে যদি কৰে তেনেহ'লে আমি কলম এৰি বুম এৰি আমি প্ৰতিগৰাকীয়ে ৰাজপথলৈ আহিবলৈ বাধ্য হ'ম। আমি সকলোৱে জানো যে ৰাজ্যজুৰি এটা চৰ্চিত বিষয় আৰু সাংবাদিকৰ বাবে অতি ভয়ংকৰ বিষয় এটা, স্পৰ্শকাতৰ বিষয় এটা। কাৰণ যি সাংবাদিকে সদায় ৰাইজৰ হৈ বাতৰি সম্প্ৰচাৰ কৰে, সংগ্ৰহ কৰে, তেনেগৰাকী সাংবাদিকে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ এতিয়া আইনৰ মেৰপাছত সোমাবলগীয়া হৈছে। আৰক্ষীয়ে বৰ্বৰভাৱে গ্ৰেপ্তাৰ কৰিলে, আটক কৰিলে, তাৰপিছত আদালতে জামিন মঞ্জুৰ কৰিলে। তাৰপিছত মুকলি আকাশৰ তললৈ ওলাই আহিব নাপাওঁতেই পুনৰ আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰিলে আৰু যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি সাংবাদিকসকলে কলম এৰি, বুম এৰি, কেমেৰা এৰি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে আৰু সাংবাদিকৰ যি নিৰাপত্তা, সেই নিৰাপত্তাৰ বাবে মাত মাতিব লগা হৈছে। আমি সকলোৱে জানো দিলৱাৰ হুছেইন এগৰাকী জ্যেষ্ঠ সাংবাদিক। বিভিন্ন সময়ছোৱাত তেখেতে টেলিভিছন মিডিয়াৰ পৰা আহি বৰ্তমান তেখেতে পৰ্টেলত কাম কৰে, আমি সকলোৱে জানো। কিন্তু তেখেতৰ যি আপোচবিহীন স্থিতি, সেই স্থিতিৰ বাবে সকলোৱে বা আমি নৱপ্ৰজন্মৰ শিকাৰুসকলে, সংবাদকৰ্মীসকলে শিকিবলগীয়া বহুত আছে। কিন্তু এপেক্স বেংকৰ যি দুৰ্নীতি, যি অনিয়ম, তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাই কাল আছিল দিলৱাৰ হুছেইনৰ। আৰু দিলৱাৰ হুছেইন মজুমদাৰক যি আচলতে ৰজাঘৰীয়াৰ আক্ৰোশৰ বলি হ'ল, এটাৰ পিছত আন এটা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা হৈছে, নিৰ্যাতন চলোৱা হৈছে, ইয়াক প্ৰথম কথা আমি ধিক্কাৰ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি টুলুঙা মন্তব্য আগবঢ়াইছে সেই মন্তব্যৰ আমি বিৰোধিতা কৰিছোঁ। তেখেতে কৈছে যে বিভাজনকামী ৰাজনীতি কৰিছে, বিভাজন কৰাৰ এক ষড়যন্ত্ৰ ৰচিছে পৰ্টেল সাংবাদিক, টেলিভিছনৰ সাংবাদিক। যদি পৰ্টেল সাংবাদিক, টেলিভিছনৰ সাংবাদিকৰ মাজত তেখেতে ডিভাইড আনিব বিচাৰিছে, তেন্তে তেখেতলৈ এটা মুকলি প্ৰশ্ন যে আপুনিয়েচোন আজিৰ দিনত যুগ সলনি হ'ল বুলি কৈছে। প্ৰিণ্ট মিডিয়াৰ পৰা আহি ইলেক্ট্ৰনিক মিডিয়াৰ দিন আহিছিল আৰু এতিয়া ডিজিটেল মাধ্যমৰ যুগ আহিছে বুলি কৈছিল। কিন্তু সেইগৰাকী মুখ্যমন্ত্ৰীয়ে আজি কিয় ওলোটাখৰ মাৰিছে? প্ৰথমটো কথা। দ্বিতীয়টো কথা, আপোনাৰ হাতত সৰ্বোচ্চ ক্ষমতা আছে যিহেতু আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী। গতিকে যদিহে পৰ্টেলখিনি ৰিকগনাইজ নহয়, যদিহে পৰ্টেলখিনিৰ কিবা আখোৱা আছে, তেতিয়াহ'লে আপুনি পৰ্টেল বন্ধ কৰক, আমাৰ ক'বলগীয়া নাই। আমি মাত্ৰ এটাই আহ্বান জনাইছোঁ যে আমি এগৰাকী নৱপ্ৰজন্মৰ সংবাদকৰ্মী, সাংবাদিকতাৰ জগতখনত আমি ভৰি দিছোঁ, শিকিবলগীয়া বহুত আছে। কিন্তু আপোনালোকৰ দৰে ৰজাঘৰীয়াৰ, বৰমূৰীয়াৰ এনেধৰণৰ মন্তব্য আমাক হতাশাত ভোগায় আৰু আমাৰ যি ৰাইজৰ হকে, সমাজৰ হকে যি কাম কৰাৰ ইচ্ছা, যি হেঁপাহ, সেই হেঁপাহক কিন্তু আপোনালোকে আশাত চেঁচা পানী ঢালিছে। গতিকে আপোনাৰ লগতে চৰকাৰৰ এই টুলুঙা মন্তব্যৰ বিৰোধিতা কৰিছোঁ আৰু গৃহ বিভাগক ধিক্কাৰ দিছোঁ। অতি শীঘ্ৰে দিলৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিয়ক। আৰু যদি দিলৱাৰ হুছেইন মজুমদাৰ সঁচা অৰ্থত অপৰাধী হয়, তেতিয়াহ'লে তেখেতে দুৰ্নীতিৰ বাতৰি কৰিবলৈ যাওঁতে আপোনালোকে ভয়াতুৰৰ দৰে কিয় গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল? যদি তেখেতে আন কিবাহত দুৰ্নীতি কৰিছে, তেতিয়াহ'লে সেই দুৰ্নীতিৰ ক্ষেত্ৰত আপোনালোকে গ্ৰেপ্তাৰ কৰক, আমাৰ ক'বলগীয়া নাই। অকল দিলৱাৰ হুছেইনে নহয়, সাংবাদিক হ'লেই যেন সকলো ধোৱা তুলসীৰ পাত হ'ব সেয়াও নহয়, সেয়াও স্পষ্ট। কিন্তু যদি কোনোবাই ভুল কৰিছে, তেওঁ আইনৰ মেৰপাছত সোমাওক। কিন্তু সাংবাদিক এজনক আপোনালোকে ষড়যন্ত্ৰমূলকভাৱে যি গ্ৰেপ্তাৰ কৰিছে, যি আইনৰ মেৰপাছত সোমাই যি নিৰ্যাতন চলাইছে, এই নিৰ্যাতন বন্ধ কৰক। অন্যথা কিন্তু
অসমৰ সংবাদকৰ্মীসকল সাংবাদিক সমাজ কিন্তু বহি নাথাকিব কলম আৰু বুম এৰি কিন্তু ৰাজপথত পুনৰ আন্দোলন কৰিবলৈ আগবাঢ়ি আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত